হেল্ল' এভৰিৱান, মই ৰূপম ত্ৰিশান আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা প্ৰকাশ পোৱা পষ্ট গ্ৰেজুৱেটৰ এণ্ট্ৰেন্স এক্সামৰ 2025ৰ নটিফিকেশ্যনটো। এই নটিফিকেশ্যনটোত কি বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে আজি এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনত এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থকাৰ বাবে। আমি নটিফিকেশ্যনটোৰ মাজলৈ আহিছোঁ। এণ্ড ছাবজেক্ট এম.এৰ ছাবজেক্টবোৰ হ'ল এন্থ্ৰলজি, আছামিজ, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথামেটিক্স, পলিটিকেল ছায়েন্স, ফিল'চফি, ছ'চিয়লজি এণ্ড ষ্টেটিষ্টিক্স। চ' এম.এছ.চিৰ ওপৰত কি ছাবজেক্ট আছে আমি চাই লৈছোঁ। এন্থ্ৰপলজি, জিঅ'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, বটানী, জুলজি, মেথামেটিক্স, ফিজিক্স এণ্ড ষ্টেটিষ্টিক্স। আৰু যিবোৰ কেণ্ডিডেটে মাষ্টাৰ কমাৰ্চ এম.কম কৰিব বিচাৰে তেওঁলোকে ফাইনেন্স এণ্ড মাৰ্কেটিঙৰ ওপৰত কৰিব পাৰিব। আৰু যিবোৰ কেণ্ডিডেটে বায়'টেকনলজি এণ্ড বায়' ইনফৰ্মেটিক্সৰ ওপৰত এম.এছ.চি কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰিব। আৰু যিবোৰ কেণ্ডিডেটে মাছ কমিউনিকেশ্যনৰ ওপৰত এম.এ কৰিব বিচাৰে তেওঁলোকে সেই কৰ্চটো এভেইলেবল পাব আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। আৰু যিবোৰ কেণ্ডিডেটে ওমেন ষ্টাডিজ ওপৰত এম.এ কৰিব বিচাৰে তেওঁলোকেও এই কৰ্চটো কৰিব পাৰিব। আৰু যিবোৰ কেণ্ডিডেটে চাইক'লজিৰ ওপৰত এম.এ কৰিব বিচাৰে তেওঁলোকেও এই কৰ্চটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওপৰত এভেইলেবল পাব। নেক্সট যিবোৰ কেণ্ডিডেটে এম.এড কৰিব বিচাৰে তেওঁলোকে এই কৰ্চটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত পাব আণ্ডাৰ ৰিকগনাইজ বাই NCTEৰ অধীনত। আৰু যিবোৰ কেণ্ডিডেটে MCA কৰিব বিচাৰে সেই কৰ্চটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত এভেইলেবল আছে। চ' যিবোৰ কেণ্ডিডেটে মাষ্টাৰ্ছ ইন ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্টৰ ওপৰত কৰ্চ কৰিব বিচাৰে তেওঁলোকেও এই কৰ্চটো আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত এভেইলেবল পাব। Conduct of Dibrugarh University PGET 2025 for selection of candidate. So ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ বাবে যিটো এণ্ট্ৰেন্স এক্সাম হ'বলৈ গৈ আছে সেই এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বৰ্ডে। সিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন। চ' ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা যিবোৰ কেণ্ডিডেটে গ্ৰেজুৱেশ্যন লাভ কৰিছে তেওঁলোকৰ বাবে 80% ছিট ৰিজাৰ্ভ থাকিব আৰু 20% ছিট ৰিজাৰ্ভ থাকিব ফৰ আদাৰ ইউনিভাৰ্চিটিৰ বাবে। পইণ্টটোলৈ আহিছোঁ, নেচাৰ অফ দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি PGET। চ' প্ৰথম পইণ্টত আছে আমাৰ কুৱেশ্যনবোৰ ইংলিছত থাকিব। নেক্সট কুৱেশ্যনত আছে মেথামেটিক্সৰ বাহিৰে সকলো ছাবজেক্টত 100 মাৰ্কছ থাকিব, 2 আৱাৰ্ছ ডিউৰেশ্যন থাকিব। আৰু পেপাৰবোৰ ছিংগল পেপাৰ হ'ব আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব আৰু MCQ হ'ব। আৰু যদি কেণ্ডিডেটসকলে ইনকাৰেক্ট ৰিছপণ্ড দিয়ে তেতিয়াহ'লে নিগেটিভ মাৰ্কিঙত 0.25কৈ কাটা যাব। ফৰ মেথামেটিক্সৰ ছাবজেক্টৰ বাবে 150 মাৰ্কছ কেৰি কৰিব, 2 আৱাৰ্ছ ডিউৰেশ্যন থাকিব আৰু 75 মাৰ্কৰ MCQ থাকিব আৰু কেৰি কৰিব প্ৰতিটো কুৱেশ্যনত 2 মাৰ্ককৈ। যদি কেণ্ডিডেটসকলে ইনকাৰেক্ট ৰিছপণ্ড দিয়ে তেতিয়াহ'লে তেওঁলোকৰ নিগেটিভ মাৰ্কিঙত 0.5কৈ কাটা যাব। আৰু এক্সামটোৰ বাবে ইউনিভাৰ্চিটিয়ে OMR ছিট দিব আৰু সেই OMR ছিটবোৰ ইভেলুৱেট কৰিব আমাৰ কম্পিউটাৰৰ যোগেদি। আৰু যিবোৰ কেণ্ডিডেটসকলে স্ক'ৰ লাভ কৰে সেই স্ক'ৰটো ভেলিড থাকিব ইন কাৰেণ্ট একাডেমিক ছিজন 2025 to 2026 লৈকে অনলি। কোনবোৰ ডিষ্ট্ৰিক্টত ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিব সেই ডিষ্ট্ৰিক্টবোৰ দি দিছে আমাক। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, চৰাইদেউ, গুৱাহাটী, অৰুণাচল প্ৰদেশ, কাৰ্বি আংলং এণ্ড ডিফু। আৰু দ্য কেণ্ডিডেট শ্বেল ছিলেক্টেড দেয়াৰ টেষ্ট চেণ্টাৰ হোৱাইল এপ্লাইং অনলাইন ফৰ এপিয়াৰিং ইন দ্য এণ্ট্ৰেন্স এক্সাম 2025. চেঞ্জ অফ টেষ্ট চেণ্টাৰ শ্বেল নট বি এলাউ আফটাৰ ফাইনেল ছাবমিশ্যন অফ দ্য অনলাইন এপ্লিকেশ্যন। চ' কেণ্ডিডেটসকলে অতি কেয়াৰফুলি অনলাইন ফৰ্মখন ছাবমিট কৰিব লাগিব। এবাৰ টেষ্ট চেণ্টাৰ এলাউ কৰাৰ পিছত এই টেষ্ট চেণ্টাৰটো পিছত সলনি কৰিব নোৱাৰিব। আমি আমাৰ চিডিউলটো চাই লৈছোঁ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 8 মে'ৰ পৰা
আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 26 মে 2025 আৰু শিডিউল অফ দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি পি জি এণ্ট্ৰেঞ্চ 2025 আমাৰ ফাৰ্ষ্ট এক্সামটো ষ্টাৰ্ট হ'ব 7 জুলাই 2025 মনডে এইটো এক্সাম টাইম হ'ব 10টাৰ পৰা 12টালৈকে যিটোৰ ছাবজেক্ট থাকিব এন্থ্ৰপ'লজি জিঅ'লজি কেমেষ্ট্ৰি এডুকেশ্যন ইংলিছ হিষ্ট্ৰী এণ্ড মেথামেটিক্স আৰু নেক্সট এক্সামটো ষ্টাৰ্ট হ'ব 7 জুলাই 2025 যিটোৰ এক্সাম টাইম ষ্টাৰ্ট হ'ব 1:30টাৰ পৰা 3:30 বজালৈকে আৰু ছাবজেক্ট থাকিব আছামিজ বড়ো বায়'টেকনলজি বায়' ইনফৰ্মেটিক্স ফিল'চফি পলিটিকেল চায়েন্স এণ্ড MTTM আৰু নেক্সট এক্সামটো ষ্টাৰ্ট হ'ব 8 জুলাই আৰু যিটোৰ এক্সাম টাইম হ'ব 10টাৰ পৰা 12টালৈকে আৰু ছাবজেক্ট থাকিব সাইক'লজিষ্ট ইকনমিক্স জিঅ'গ্ৰাফি বটানী জুলজি MAt ফিজিক্স এণ্ড ষ্টেটিষ্টিক্স আৰু নেক্সট এক্সামটো ষ্টাৰ্ট হ'ব 8 জুলাই 2025 1:30টাৰ পৰা 3:30 বজালৈকে আৰু ছাবজেক্ট থাকিব MCom ফাইনেন্স মাৰ্কেটিং মাছ কমিউনিকেশ্যন MCA ছ'চিয়লজি এণ্ড ওমেন ষ্টাডিজ আৰু এই গোটেইবোৰৰ ডিক্লেয়াৰ কৰিব ৰিজাল্টবোৰ 18 জুলাই কেণ্ডিডেটসকলে এই এণ্ট্ৰেঞ্চ এক্সামটো দিব হ'লে ইউনিভাৰ্চিটিক 1000 ৰুপিজ এটা পে' কৰিব লাগিব আৰু যিটো অনলাইন মোড হ'ব আছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পষ্ট গ্ৰেজুৱেটৰ এণ্ট্ৰেঞ্চ এক্সামৰ বাবে কেণ্ডিডেটসকলে কি কৰিব লাগিব কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব সকলো তথ্য চ' কেণ্ডিডেটসকলে কিবা সুধিব লগা থাকিলে জানিব লগা থাকিলে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে আজিলৈকে ধন্যবাদ